গুমৰুক জুনুং এভৰিৱান পলমকৈ হ'লেও আপোনালোক সকলোলৈকে আলি আই লৃগাঙৰ বহুত শুভেচ্ছা জনালোঁ। আজি আপোনালোকৰ মাজলৈ মিচিংসকলে আলি আই লৃগাং উৎসৱ কেনেদৰে পালন কৰে আৰু মই মামা ঘৰত থাকি আলি আই লৃগাং কেনেদৰে উপভোগ কৰিলোঁ সেয়া দেখুৱাম। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। যিহেতু আজি আলি আই লৃগাং, সেইবাবে ৰাতিপুৱাই মোৰ মামাৰ ছোৱালীয়ে ৰাতিয়ে বৰা চাউল তিয়াই ৰাখিছিল আৰু আজি পুৱা তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধিবলৈ প্ৰস্তুত কৰিছে। আপোনালোক সকলোৰে মাজলৈ মই মিচিংসকলে তৰাপাতত বৰা চাউল দি কেনেদৰে পুৰাং ৰান্ধে তাৰ এটি চমু ভিডিঅ' ৰূপে আপোনালোকলৈ আগবঢ়ালোঁ। যিদৰে অসমীয়া বিহুত ৰাতিপুৱাৰ পৰা তেওঁলোকৰ সকলো নীতি নিয়ম আৰম্ভ হয়, ঠিক তেনেদৰে মিচিংসকলৰো আলি আই লৃগাঙত ৰাতিপুৱাৰ পৰাই তেওঁলোকে সকলো নীতি নিয়ম কৰিবলৈ আগবাঢ়ে। এয়া বৰা চাউলৰ পুৰাংসমূহ এনেদৰে বনাই ৰাখি থোৱা হৈছে। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, এয়া গৰম পানীত উতলাই বনাব লাগিব। এয়া হৈছে কেৰাহীত গৰম পানীত বৰা চাউলসমূহ দি দিয়া হৈছে আৰু ক্ৰমে 1-2 ঘণ্টাৰ পাছত এই বৰা চাউলৰ পুৰাংসমূহ খোৱাৰ উপযোগী হৈ পৰিব। আপোনালোকে যদি এতিয়ালৈকে পুৰাং কেনেদৰে ৰান্ধে যদি বুজি পোৱা নাই তেন্তে মোক কমেণ্ট কৰিব, মই আকৌ পুৰাং ৰন্ধা ভিডিঅ' আপোনালোকক আগবঢ়াম। এয়া ওচৰৰ সম্বন্ধীয় মামাই ঘৰলৈ গৈছোঁ। পুৰাং ৰান্ধি আছিলে বুলি কৈছিলোঁ যে এয়া ভণ্টি। আমি তিনিওটাই এতিয়া ওচৰৰ মামাৰ ঘৰৰ বাৰীখনৰ সৈতে কিছু ফটো আৰু ভিডিঅ' ৰাখিছোঁ আৰু লগতে আমি এটা লোকেল মুৰ্গী আনিবলৈ গৈ আছোঁ। এয়া ওচৰৰ সম্বন্ধীয় মামা এগৰাকীয়ে এনেদৰে জলকীয়া ফ্ৰেঞ্চবিন খেতি কৰিছে আৰু এয়া ভণ্টি আৰু এয়া কুঁহিয়া বাৰী এখন পাৰ হৈ আমি এই লোকেল মুৰ্গী থকা ঘৰটো আমি পামগৈ। এয়া কুঁহিয়া কাটি কোনোবাই পেলাই ৰাখিছে। আমি এতিয়া এইডোখৰ পাৰ হৈ এটা ধুনীয়া দৃশ্য এয়া চাওক, আপোনালোকলৈ আগবঢ়াইছোঁ কিমান সুন্দৰ দৃশ্য। কিমান সুন্দৰ দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাব পাৰে। এয়া মেচাঙি, এয়া মিচিংসকলে বেছিকৈ লোকেল মুৰ্গী আৰু মাংস বা গাহৰি মাংসৰ লগত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। আপোনালোকে এয়া ৰান্ধি খাই পাইছেনে জনাব। ভণ্টিয়ে ওচৰৰ ঘৰৰ পৰা লোকেল মুৰ্গী লৈ আহিছে আজি আলি আই লৃগাঙৰ মাটি দাইলৰ সৈতে বনাই খাবলৈ। এয়া আলি আই লৃগাঙত যোৱা কিছু ফটো আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মামাৰ ভণ্টিৰ লগত একপি ফটো, লগতে এয়া মামাৰ ভণ্টি দুগৰাকী, ভাইটি, মই, লগতে এয়া মোৰ নিজৰ ভণ্টি আলি আই লৃগাঙত। এয়া মোৰ মা আৰু এয়া মোৰ ভণ্টি আৰু মিচিংসকলৰ কিছু অংশ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আলি আই লৃগাঙৰ দিনা মিচিংসকলে সকলোৱে লগ হৈ শোভাযাত্ৰা কৰে আৰু সেই শোভাযাত্ৰা কৰাৰ পাছতে সকলোৱে আহি মৰং ঘৰৰ চাৰিওকাষে এনেদৰে বহি তেওঁলোকে প্ৰাৰ্থনা কৰে যাতে শস্যসমূহ সুকলমে আই লক্ষীয়ে বাহ লয় আৰু শস্যসমূহ পোক পতংগৰে যাতে অনিষ্ট নকৰে, লগতে শস্য উৎপাদন দুগুণে বৃদ্ধি হয় এয়া কামনা কৰি মৰং ঘৰৰ চাৰিওকাষে বহি প্ৰাৰ্থনা কৰে। লগতে এওঁলোকক এই সময়ত প্ৰাৰ্থনা কৰে যে সকলোৰে অপায় অমংগলসমূহ দূৰ কৰি শস্যই নদন বদনকৈ ভঁৰালখন ভৰি পৰে, এয়াই প্ৰাৰ্থনা কৰে আৰু এই মৰং ঘৰৰ চাৰিওফালে বহি তেওঁলোকক এতিয়া প্ৰসাদ বিলোৱা হ'ব। এয়া মা আৰু মামী। আজি ইমানলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।